ইয়াৰ পিছত বিশিষ্ট ব্যক্তি দেখা আছে সভাপতি মন্তব্য সভাপতি আছে লগতে আমাৰ ইয়াত চিনাকি পৰ্বকো সম্বোধনা আছে মূলধনবিলাক আমি আগবঢ়াম ইয়াৰ পাছতে আমি 28 নং ধনচিৰিছৰ সমষ্টি ইয়াৰ পাছতে সম্বোধনা জনাম আমি আছে এটা সম্পৰ্ক ভাৰতীয় জনতা পাৰ্টিৰ লগত কাৰণ কাৰ্বি আংলং অটোনমাস কাউন্সিলখন ভাৰতীয় জনতা পাৰ্টি ডিমা হাছাওৰ যিখন কাউন্সিল সেই কাউন্সিলৰ 28 আমাৰ 23 তাৰিখে ৰিজাল্ট দিবগৈ আমি সেই 23 তাৰিখে 22 তাৰিখে ৰিজাল্ট দিবগৈ আৰু 28 তাৰিখৰ ভিতৰত আমি 22 তাতকৈ অধিক সিট পামগৈ বিৰোধিতা তেওঁলোকে পোনপটীয়া কৰা নাই কাৰণ কিয় মই ৰাজ্যিক সভাপতি হিচাপে মোক এজন বিধায়কে মোক জনোৱা নাই যে এইখন আইন লৈ পেলাই বিৰোধিতা আছে হয়তো সংবাদ মাধ্যমৰ আগত বক্তব্য প্ৰকাশ কৰিছে আৰু তাৰপিছত আমি তেওঁলোকৰ লগত কথা পাতিছোঁ আৰু তেওঁলোকৰ লগত কথা পতাৰ পিছত তেওঁলোকে এই বিষয় লৈ পেলাই বিৰোধ নাই এতিয়া তেওঁলোকে বুজি উঠিছে যে জাতিটোৰ স্বাৰ্থত যে আগন্তুক দিনত এই বিলখনৰ যি প্ৰাসংগিকতা বা যি বিলৰ পোষকতা কৰিছে সেই পোষকতা কৰা কথাখিনি তেওঁলোকে যুক্তি সহকাৰে মানি লৈছেগৈ গতিকে বিলখন আগন্তুক দিনত উত্থাপন হয় নে নহয় আমি সেই বিষয় লৈ পেলাই নিশ্চিত নহয়গৈ কিন্তু এতিয়া কথা হৈছে কি বিলখন যিহেতু আমি পাছ কৰিব পৰা ক্ষমতা আমাৰ হাতত নাই ভাৰতীয় জনতা পাৰ্টিৰ হাতত নাইগৈ গতিকে সমস্ত বিষয়টো নিৰ্ভৰ কৰিছে বিৰোধীসকলৰ ওপৰত গতিকে বিৰোধী সদস্যসকলে যদি বিলখন যদি পাছ কৰে তাততো আমাৰ ক'বলগীয়া একো নাই আৰু বিৰোধী সদস্যসকলে ৰাজ্যসভাত যদি বিলখন যদি পাছ যদি তেওঁলোকে নকৰে তেতিয়া তাত আমাৰ ক'বলগীয়া একো নাই কাৰণ কিয় আমিতো ৰাজ্যসভাত আমাৰ মেজৰিটি নাই যিহেতু গতিকে সেইকাৰণে এই বিষয় সমগ্ৰ বিষয়টো আগন্তুক দিনত বিৰোধী যিসকলে কংগ্ৰেছী হওক কমিউনিষ্ট হওক বা যিসকল ভাৰতীয় জনতা পাৰ্টিৰ বিৰোধী দল ৰাজ্যসভাত আছেগৈ গতিকে তেওঁলোকৰ চৰিত্ৰটো আমি আগন্তুক দিনত গম পাই তেওঁলোকে কি স্থিতি লয়গৈ বিজেপি জাতিদ্ৰোহ যদি হ'লহেঁতেন তেতিয়া আজি বিজেপিৰ লগত মিচিং জনগোষ্ঠীসমূহ আছেগৈ বিজেপিৰ লগত বড়োসমূহ আছেগৈ বিজেপিৰ লগত কাৰ্বিসমূহ আছে বিজেপিৰ লগত ডিমাচাসকল আছে তে বিজেপিৰ লগত কোচ ৰাজবংশীসকল আছে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোক ভাৰতীয় জনতা পাৰ্টিৰ লগত থকাৰ কাৰণে আজি সকলোকে মিলি পেলাই আমি এখন চৰকাৰ গঠন কৰিছোঁ আৰু আগন্তুক দিনত অসমীয়া জাতিটোৰ আৰু অসমীয়াৰ খিলঞ্জীয়াসকলৰ ক্ষতি হ'ব পৰা কাম এটি কামো 1 ইঞ্চি কামো আমি ভাৰতীয় জনতা পাৰ্টিৰ যিসকল অসমীয়া আছোঁ তেতিয়ালৈ আমি কৰিব নিদিওঁ গতিকে অতুল বৰা ডাঙৰীয়াই যদি জাতিদ্ৰোহী বুলি যদি ভাৰতীয় জনতা পাৰ্টিক যদি কয় তেতিয়াহ'লেতো যি প্ৰকৃত সত্য সেই সত্য আচলতেতো ঢাক খোৱাৰ ব্যৱস্থা কৰিছে অসম গণ পৰিষদ দলে যিহেতু তেওঁলোকে পদত্যাগ কৰি পেলাই মিত্ৰতা তেওঁলোকে ছেট কৰিছে দুবাৰকৈ তেওঁলোকক আবেদন জনাইছোঁ এই আবেদন জনোৱাৰ পিছতো তেওঁলোকে যদি অগ্ৰাহ্য কৰেগৈ গতিকে স্বাভাৱিকতে আগন্তুক দিনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি পদত্যাগ পত্ৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰিব আৰু মই আহ্বানো জনাইছোঁ মাননীয় সৰ্বানন্দ সোণোৱাল নেওৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক যাতে তেওঁলোকক আবেদন জনোৱাৰ পিছতো তেওঁলোকৰ যিহেতু কোনো স্থিতি সলনি হোৱা নাই গতিকে তেওঁলোকৰ পদত্যাগ পত্ৰ অতি শীঘ্ৰে গৃহীত হোৱাৰ ব্যৱস্থা কৰিব লাগে চাওক আজি এই যিটো আমাৰ জাতিধ্বংসী বিলক লৈ আমাৰ গোটেই অসম পৰিস্থিতি বেয়া হৈ আছে তেনে ক্ষেত্ৰত বিজেপি চৰকাৰে ইয়াত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছে গতিকে আমি বোকাখাট আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে আমাৰ জাতীয় সংগঠন গোৰ্খা ছাত্ৰ সন্থা আমাৰ লগত আছে চুতীয়া ছাত্ৰ সন্থা আমাৰ লগত আছে বাকী জেডিএছজি মহাবিদ্যালয় ছাত্ৰ গোট আমাৰ লগত আছে গতিকে আমি সকলোৱে ক'লা পতাকা দেখাই তেখেতক আমি ৰঞ্জিত দাসক আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ